ডুমডুমাত মৰাণসকলৰ ৰাতি বিহু উদযাপন। চাহনগৰী ডুমডুমাত জীপাল হ'ল মৰাণসকলৰ চহকী সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি নীতি। অসমৰ আদিম ভূমিপুত্ৰসকলে স্বকীয়তা ৰক্ষা কৰি পৰম্পৰাগতভাৱে পালন কৰি আহিছে ৰাতি বিহু। মঙলবাৰে নিশা ডুমডুমা চহৰতো পালন কৰা হয় ৰাতি বিহু। মৰাণ ছাত্ৰ সন্থাৰ লগতে আন কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত আয়োজিত ৰাতি বিহুত হাজাৰ হাজাৰ মৰাণ যুৱক যুৱতীৰ লগতে স্থানীয় ৰাইজেও অংশ লয়। মৰাণসকলৰ পাঁচ মাৰলী আৰ্হিৰে ডুমডুমা নগৰ খেলপথাৰত ঘৰ সাজি হাতত জুই শিখা লৈ পালন কৰিলে ৰাতি বিহু। এই ৰাতি বিহু ইয়াতে উদযাপন কৰা হৈছে। মূল উদ্যোক্তা হৈছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সহযোগী আমাৰ আটাইকেইটা জাতীয় যি সংগঠন আছে সকলোকেইটা সংগঠনে ইয়াতে সহযোগিতা কৰিছে। তাৰোপৰি ডুমডুমাবাসীৰ প্ৰত্যেকগৰাকী ইয়াৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকেই ইয়াতে সহযোগিতা আগবঢ়ায়। বিশেষভাৱে ৰাতি বিহুৰ এক পৰম্পৰা আছে যে ডেকাসকলে গৃহস্থক ছোৱালীৰ দেউতাকৰ ওচৰত গৈ খুব এক আময়িকভাৱে তেওঁলোকে আহ্বান জনায় যে আজি এই ৰাতিটো তেওঁলোকে তামোল পাণ দি ছোৱালীজনীক আদৰি আনে আৰু সকলো ফালৰ নিৰাপত্তা দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। আৰু এই প্ৰতিশ্ৰুতিৰ ফলত দেউতাকে ছোৱালীজনীক পঠিয়াই দিয়ে। আৰু আপোনালোকে দেখিছে এক জাতীয় সাজপাৰ পৰিহিত প্ৰত্যেকগৰাকী মৰাণ যুৱক, প্ৰত্যেকগৰাকী মৰাণ যুৱতীয়ে আজি ইমান সুন্দৰভাৱে এক উখল পুখল পৰিৱেশৰ মাজেৰে এই সংস্কৃতি তেওঁলোকে ধৰি ৰাখিছে। আৰু ইয়াতে প্ৰত্যেকগৰাকী গাভৰুৱে এক নিৰাপত্তা ইয়াতে অনুভৱ কৰে। অসমৰ প্ৰথমগৰাকী বিহুৰাণী তথা জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়েও অংশ ল'লে ৰাতি বিহুত। মৰাণ ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে অভিনেত্ৰীগৰাকীয়ে। অভিভূত মাধুৰীমা চৌধুৰীৰ মুখত শুনা গ'ল মৰাণ বিহু নাম। মোৰ খুব ভাল লাগে কিয়নো ৰাতি বিহু আমাৰ বিহুৰ পৰম্পৰাই। প্ৰথম আমাৰতো বিহু এনেকৈ আজি যি ধৰণে মঞ্চত আছিলে সেই ধৰণৰ নাছিলে। প্ৰথমতেতো আমাৰ ৰাতি বিহুৱে হৈছিলে, লোক সমাজৰ পৰা দূৰত তেনেকুৱা আছিলে বিহু। আৰু আজি পৰিৱৰ্তন হৈ আজি এইটো সময় পালেহি মঞ্চত আমাৰ বিহু উদযাপন কৰোঁ বা বিহু মাৰোঁ। গতিকে এই ৰাতি বিহু অনুষ্ঠানলৈ মোক যেতিয়াই নিমন্ত্ৰণ কৰে মই আহিবলৈ সদায় আগ্ৰহী। ডুমডুমাৰ পৰা বিশ্বজিৎ ফুকন আৰু অজয় ঠাকুৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।